পুরা সংবাদ মাধ্যমে কৈছো জাহিৰৰ আগত টক চলাবলৈ মানুহে ভয় কৰে, সংবাদ মাধ্যমে ভয় কৰে। আপোনালোকে চাই আছে প্ৰতিদিন টক্স। আজি আমাৰ সৈতে উপস্থিত আছে জলেশ্বৰ সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থিত প্ৰত্যাশী জাহিৰুল ইছলাম। আজি আমি জাহিৰুল ইছলাম ডাঙৰীয়াৰ সৈতে আমি মুখামুখি কোশ্চেন সুধিম। দাদা, আপোনাৰ যিহেতু জাহিৰুল ইছলাম নামটো জলেশ্বৰ সমষ্টিত বৰ্তমান চৰ্চিত হৈ আছে, ইয়াৰ মূল ৰহস্যটো কি? আসসালামু আলাইকুম, নমস্কাৰ। জলেশ্বৰ সমষ্টিবাসী ৰাইজে জানে জাহিৰুলৰ নামটো চৰ্চিত এই মুহূৰ্তৰ কথা নহয়, এইটো 22 বছৰ আগৰে পৰাই চৰ্চিত, গম পাইছে। এইটো কথা মই দাবী সহকাৰে কওঁ জলেশ্বৰ সমষ্টিবাসী ৰাইজৰ আগত। কাৰণ মধুপুৰত যেতিয়া আমি প্ৰতিবাদ কৰো, আমাৰ ৰাজীৱ গগৈ IAS অফিচাৰ আছিল ইয়াতে চাৰ্কেলত, তেখেতক আমি মেমৰেণ্ডাম দিওঁ, ধূলিৰ মাজত তেখেতে বুলেৰো গাড়ী লৈ গৈছিল, গম পাইছে। কিমান কষ্ট কৰি গৈ আমাৰ তাৰ পৰা প্ৰটেষ্ট থলীৰ পৰা মেমৰেণ্ডামটো একচেপ্ট কৰিছে, CM লৈকে পঠাইছিল। পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যন লাগে, ডিমাণ্ডটো আছিল খৰমুজাৰ পৰা এই যে নাগাবান যে কয় ধুবুৰী ব্ৰিজৰ মাথা, মুঠতে আমাৰ দক্ষিণ পাৰখিনি আমাৰ যিখিনি আছে কমচে কম এইখিনি ৰক্ষা কৰিব লাগে। ধুবুৰী লোকসভা সমষ্টিটোৰ অৱস্থা নাই, গাৰো পাহাৰত লাগি গৈছে, পুৰা ধুবুৰীটো লাগি গৈছে নাগাৰবানত, মেঘালয় বৰ্ডাৰ। আমিতো টিকৰিগিলা বৰ্ডাৰ পাইছোৱে, মেঘালয় বৰ্ডাৰ জলেশ্বৰ সমষ্টিটো পাইছিলে নাই? ব্ৰহ্মপুত্ৰটো ক'ত আছিল তেতিয়া আমি যেতিয়া প্ৰটেষ্ট আৰম্ভ কৰিছিলো? তেতিয়া আছিল ব্ৰহ্মপুত্ৰ ফেটাংগা বাজাৰৰ পৰা আৰু 3 কিলোমিটাৰ ভিতৰত আমি গৰুক গা ধুৱাবলৈ লৈ গৈছো সেই ব্ৰহ্মপুত্ৰৰ পানীত, গম পাইছে। সেই 7-8 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ গৰা খহনীয়াত খহি চিলাৰ ভিটা নাই, আমাৰ গেৰাপুৰ নাই, কৰাবাৰী নাই, কাঠুৰি নাই, টাকিমাৰি নাই, এইবোৰ আছে নেকি? এইবোৰ ৰিভিনিউ ভিলেজবোৰ যে উদ্ধ্বস্ত হৈ গৈছে গৰাখহনীয়া কবলত পৰি, সেইসকল পৰিয়াল হয় নহয়? এটা মানুহৰ জীৱনৰ 50টা বছৰ 60টা বছৰ শ্ৰমৰ বিনিময়ত এটা পৰিয়াল পায়, এটা এষ্টাব্লিছ পায়, এডোখৰ মাটি পায়, জমি পায়, ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত স্কুল কলেজত ভৰ্তি কৰায়, পঢ়া শুনা কৰায়। তেনে অৱস্থাত যদি এজন মানুহৰ ভেটি মাটি সৰ্বশান্ত হৈ যায়, আৰু সেই পৰিয়ালবৰ্গৰ কি থাকিব পাৰে? কিবা থাকিব পাৰে নেকি? এইবোৰ উপলব্ধি কৰি বিগত 22টা বছৰে যুঁজি আছো যে যিসকল পৰিয়াল উদ্বস্ত হৈছে, প্ৰত্যেকটো পৰিয়ালক চিহ্নিত কৰিব লাগে, ৰেভিনিউ ভিলেজ ক'ত আছিল, কোনটো গাঁৱত আছিল, কিমান নম্বৰ ঘৰ আছিল, কেই বিঘা মাটি আছিল। তেনেহ'লে মই উপলব্ধি কৰিছিলো বিগত দিনৰ সাংগঠনিক জীৱনত সংগঠনৰ মুৰব্বী হিচাপে থাকি, যে প্ৰত্যেকটো পৰিয়ালক নদীত যে ইৰোশ্যন হৈ ভেটিগ্ৰস্ত হৈছে তাৰ চাৰ্টিফিকেট দিব লাগে, নাম্বাৰ 1। সেই প্ৰমাণ পত্ৰ অনুযায়ী প্ৰত্যেকজন পৰিয়ালক ক্ষতিপূৰণ দিব লাগে। 10 বিঘা গৈছে 10 বিঘাৰ ক্ষতিপূৰণ দিব লাগে, 5 বিঘা ভূমি গৈছে 5 বিঘাৰ ক্ষতিপূৰণ দিব লাগে, বাসস্থানৰ কাৰণে ঘৰ সজা টকা দিব লাগে চৰকাৰীভাৱে, বুজি পালে? এইখিনি কাম কৰিব লাগে। এইখিনি কাম আমি বিগত দিনৰ MLA কক, মন্ত্ৰী কক সকলোৰ লগত যুঁজিছো, যিসকলক জলেশ্বৰ সমষ্টিবাসী ৰাইজে ইমান মৰমেৰে বিধায়ক বনাইছিল, সেইসকলেতো কৰিব পৰা নাই। দ্বিতীয় নম্বৰ কথাটো চৰ্চিত বিষয় যিটো কৈছো মই কৈ আছো, এতিয়া চৰ্চা বাদ দিয়ক, এইটো পলিটিক্স ইজ পলিটিক্স, কিন্তু মই পলিটিক্স কৰা নাই। চৰ্চিত বিষয়খিনি মই আজি আপোনালোকক ক'ব লাগিব, কাৰণ পুৰা সংবাদ মাধ্যমে কৈছো জাহিৰৰ আগত লাইভ টক চলাবলৈ মানুহে ভয় কৰে, সংবাদ মাধ্যমে ভয় কৰে। কাৰণ জাহিৰ স্পষ্টবাদী কথা কব, কাৰোবাৰ স্বাৰ্থত আঘাত হব, সেই সাংবাদিকজনকো কিজানি কালি প্ৰকাশ হব লগা হব পাৰে, তাৰ মানুহটো বুজি নাপায়। সত্য কথাবোৰ স্বীকাৰ কৰাটো ইমান কষ্ট মানুহৰ। জাহিৰলৈ যুঁজিছিল মাটিৰ পট্টা হ'ব লাগে চৰচাপুৰীত, 22 বছৰ যুঁজিছো। চৰচাপুৰীৰ মাটিখিনি পাট্টাৰ প্ৰয়োজন আছে নে নাই আপোনালোকে কওকচোন? আৰু যিখিনি কোনো জীৱৰ ভূমি ইৰিগেশ্যনত মানুহৰ ক্ষতিগ্ৰস্ত হৈছে, যিবোৰ ৰেভিনিউ ভিলেজ গৈছে, সেইবোৰ পাট্টাৰ মাজত আহিব লাগে নে নালাগে? যেতিয়া যিবোৰ চৰ উঠিছে, চৰৰ মাটি পাট্টা লাগে। চৰৰ মাটি পাট্টা নল'ব, আপোনালোকৰতো জমিয়ে নাই, চৰৰ মাটিখিনিও নাই। এতিয়া তাৰ পৰা উদ্বস্ত হৈ আপোনালোকে ক'ৰবাত পাহাৰ বৈয়াম, VGR খাস ভূমিত আপোনালোকে ক'ৰবাত জুপুৰি বান্ধি আছে, হয় নহয়? সেইখিনিতো থাকিব পৰা নাই আপোনালোকে, পাৰিছে নেকি? কাৰণ ফৰেষ্ট ইজ ফৰেষ্ট, যাৰ ৰক্ষণাবেক্ষণ সিয়ে কৰিব লাগিব। ফৰেষ্টৰ বাহিৰেওতো মাটি ভূমি দিয়াৰ কাৰণে চৰকাৰৰ ব্যৱস্থা আছে নে নাই? কিয়? আপোনালোকে প্ৰশ্ন কৰক। কেৱল চৰকাৰক ডাইৰেক্ট প্ৰশ্ন কৰি লাভ নাই। চৰকাৰৰ পৰা আদায় কৰিব পৰা ব্যক্তিজন যে আপুনি বিধায়ক বনাইছে, তেখেতক প্ৰশ্ন কৰক, মাটিৰ পট্টা কিয় কৰাই দিব নোৱাৰিলে? এইবুলি 2026 নিৰ্বাচনত জলেশ্বৰ বিধানসভা সমষ্টিত অগপ দল আৰু বিজেপি দল যিহেতু মিত্ৰ দল,
মানে কোনটো দলৰ পৰা টিকিট হোৱা বুলি আপুনি ভাবে? এতিয়া মই প্ৰাৰ্থী হিচাপত যে কথাখিনি কম সেইটো নহয়, মই দলৰো এজন কৰ্মী, নগণ্য কৰ্মী, গোৱালপাৰা জিলা উপসভাপতি, অসম কৃষক কৃষক পৰিষদ, মানে অগপৰ ভাতৃ সংগঠনৰ অগপ কৃষক পৰিষদ আছে, জিলা উপসভাপতি। মই যদি এইটো নিৰপেক্ষভাৱে ক'বলৈ যাওঁ, তেনেহ'লে আমাৰ এজিবিৰ পৰা টিকিটটো হোৱাৰ সম্ভাৱনা এই কাৰণে বেছি আছে যে এজিবিৰ উত্থান ঘটিছে। যোৱাবেলি লোকসভা নিৰ্বাচনত এই আমাৰ জাভেদ ডাঙৰীয়াৰ হৈ যিবোৰ প্ৰচাৰ আমি চলাইছিলোঁ, তাৰমানে সেই প্ৰচাৰবোৰৰ প্ৰতিফলন এইবেলি আমাক বহুত কামত দিছে, আমি পাই আছো। আমি প্ৰতিটো সভা সমিতিত গৈ আছো, তাতে যিখিনি পাওঁ ৰাইজৰ পুৰা এটা উত্থান ঘটিছে ৰাইজৰ মাজত অগপৰ কাৰণে। গতিকে সম্ভৱত দলৰ বিষয়ববীয়াসকলেও এইখিনি নলেজ আছে, জানে, বুজে বা খবৰ লৈ আছে নিশ্চয়। তেখেতসকলে এইটো সিদ্ধান্তত আহিব বুলি মোৰ দৃঢ় বিশ্বাস তাৰমানে অগপৰ ফালৰ পৰা। হয়, দেখা গৈছে যে অগপ দলৰ পৰা এইবেলি টিকিটৰ প্ৰাৰ্থিত্ব দাবীদাৰ বহু কেইজন আছে। আপুনি কি ভাবে, আপুনি টিকিটটো পাবনে? নাই, দাবীদাৰটো হ'বই, কিয় নহ'ব? দাবীদাৰটো ফাৰ্ষ্টমেন জাহিৰুলেই আছিল না, ময়ে আছিলো। আইডিঅলজিটো মোৰ। এই খেতি যে আছে, আপুনি খেতি চাষ কৰে না, খেতিটো আপোনাৰ, মানে পথাৰটো আপোনাৰ, হাল চাষ আপুনি কৰিছে, মই আপুনি কৰিছে, যত্ন আপুনি কৰিছে, শস্য আপুনি সিঁচিছে, গম পাইছে? তেনেহ'লে গৰাকীটো আপুনি বুলি দাবী কৰিব না। দাবীদাৰ বহুতো হৈ আছে, কংগ্ৰেছলেশ্যন দিছো, কাৰণ ইমানখিনি সৎ সাহস আহি পাইছে। মই মানে প্ৰগ্ৰেছ হৈছো, তাৰমানে মোৰ পলিটিকেল আইডিঅলজি এই 3.5 বছৰে যিখিনি কোবাই ইমান দূৰলৈ আহিছে যে আজি অগপ দলৰ পৰা 4-5জন প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে। হয়, অগপ দলৰ ফালৰ পৰা যদি টিকিটটো জলেশ্বৰ সমষ্টিত দিয়ে, তেতিয়াহ'লে যিহেতু মিত্ৰ দল বিজেপি আছে, বিজেপিৰ ফালৰ পৰা আপোনালোকে কেনেধৰণৰ সঁহাৰি পাব বুলি মানে আশা প্ৰকাশ কৰে? এইটো কথাটো অলপ লম্বা হ'ব, কিন্তু নকওঁ। মই টিকিট পালে এজিবিৰ পৰা ওচমান ডাঙৰীয়াটো সকলোৰে আগত আহি মোক কংগ্ৰেচুলেশ্যন দিব, ভাইটি বঢ়িয়া এটা কাম হৈছে, মোৰ যিখিনি খাদ্য শক্তিত কোলাই সেইখিনি তোমাৰ কাৰণে সহায় সহযোগিতা দলীয়ভাৱে মই আগবঢ়াম, এইখিনি কথা তেখেতে ক'বই। মোৰ বিশ্বাস আছে, আস্থা আছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যিখিনি দলীয় মানে কৰ্মী বিজেপিত আছে, মইতো সিহঁতৰ ভালে কামনা কৰো। এভৰি হোৱাৰ, এভৰি প্লেটফৰ্ম, এভৰি ষ্টেজ, মই সেই কৰ্মীসকলৰতো ভাল কামনা কৰো সদায়। আৰু সেইখিনিক মই আস্থা ভৰসাত ল'ব পাৰিম, কাৰণ সেইসকলে মোক এনে সন্মান কৰে, যথেষ্ট সন্মান কৰে। আৰু সেইসকলক সঠিক নেতৃত্ব আৰু ন্যায্য প্ৰাপ্য আদায় কৰি দিয়াৰ কাৰণেতো মই পলিটিক্স কৰি আছো না। সেইখিনি মোৰ আস্থা ভৰসা আছে, সকলোৰে সমৰ্থন থাকিব। দেখা গৈছে যে আগৰ যিটো জলেশ্বৰ সমষ্টিৰ যিটো ভৌগোলিক মানচিত্ৰ যিটো আছিল আৰু বৰ্তমানৰ যিটো জলেশ্বৰ সমষ্টিৰ যিটো ভৌগোলিক মানচিত্ৰ আগৰ তুলনাত এটা বৃহৎ সমষ্টিত মানে ৰূপান্তৰ হৈছে। এই সম্পৰ্কত মানে কিমান এটা পৰিশ্ৰমৰ কথা আছে, আপোনালোকে কেনেকৈ ইমান মানে কামখিনি মানে আপোনালোকে মেহনতখিনি কৰিব? মেহনত ইজি। জাহিৰ আগৰ পৰাই স্বচ্ছ, সমাজৰ লগত আছে, ৰাইজৰ মাজত আছে। জাহিৰৰ পোষ্টাৰখিনি যাব, ঘৰে ঘৰে যাব, এইটো মই কথা দিছো। যদি মোক দলে নিৰ্বাচিত কৰে, টিকিট নিৰ্বাচন কৰে মোৰ কাৰণে, টিকিট দিয়ে, পোষ্টাৰখিনি যাব আৰু সকলো ৰাইজে বুজি পাব যে এইজন জাহিৰুল হয়। ইমান দিন ফটোত দেখিছো বা প্ৰগ্ৰামত দেখিছো, এতিয়া ঘৰে ঘৰে আহি গ'ল। আপোনাৰ নিৰ্বাচন জয় হৈ গ'লে বুলি ভাবে আপুনি। আৰু দ্বিতীয়, মই আপোনাক ক্লিয়াৰলি কৈছো কথাটো, সুধিছে যদি, মই স্বচ্ছ পলিটিক্স কৰা মানুহ, লুকাই থৈ লাভ নাই। সমষ্টি ডাঙৰ হৈছে, পোষ্টাৰখিনি যাব ঘৰে ঘৰে, 5টা মোৰ প্ৰগ্ৰাম হ'ব, অনলি 5টা মিটিং হ'ব জাহিৰুলৰ। বাকী মিটিং 22 বছৰতো মিটিঙে কৰি আছো না ৰাইজৰ লগতে, গায়ে ভূঞে চলি আছো না ৰাইজৰ লগত, জনগণৰ লগত, ৰিক্সাৱালাৰ লগত, ঠেলাৱালাৰ লগত, বাছ ড্ৰাইভাৰৰ লগত, শ্ৰমিকৰ লগত, কাৰ্পেণ্টাৰৰ লগত, ৰাজমিস্ত্ৰীৰ লগত। মোৰ যুদ্ধটো ক'ত? এই সকলো ন্যায্য প্ৰাপ্য সাংবিধানিক অধিকাৰ আদায় কৰাৰ কাৰণে সেই যুদ্ধটো। এই সম্পৰ্কটো মোৰ আছেই, মোৰ সাহসটো বৰ ষ্ট্ৰং সাহস। দ্বিতীয়তে, যিটো আমাৰ বৃহৎ জলচৰ সমষ্টি বৃহৎ হোৱাৰ পিছত এটা পাৰ্ট আমাৰ আমবাৰী, মাৰ্কুলা, সেইটো চাইডৰ ন্যায্য প্ৰাপ্যটো কোনোবা আদায় দিব পৰা নাছিল বিগত দিনত। এটা ইঞ্জিনিয়াৰিং কলেজ দিব নোৱাৰিলে, ইমান এডভান্টেজ শিক্ষাৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত আমবাৰী এলেকা। সেইটো মইতো কৰিমে। সেইটো মানে আমবাৰীটোত যিটো জনসমষ্টি, তাৰ অধিকাংশ কমিউনিষ্ট মানুহ, ছচিয়েলিষ্টিক মানুহ, ৰাজনৈতিকভাৱে সচেতন আৰু কি কৰে SUCI কৰা মানুহ। মোৰ ক'বলৈ বিষয় সেইখিনিতো মই এনেই পালো। SUC মাইণ্ডেড যিখিনি মানুহ আছে, সেইসকলৰ লগত মোৰ এলায়েন্স হ'ব, আল্টিমেট এলায়েন্স। এক ছেকেণ্ড, কি এলায়েন্স হ'ব আপুনি কথাটো কৈছো। তাৰমানে মই যিবোৰ সমস্যাৰ সমাধান বিচাৰি যুঁজি আছো, ইমান দিনে যুঁজিলো অৰাজনৈতিক সংগঠনত, এই SUCI সেইখিনি বিচাৰে। উদ্দেশ্য একে, তেনেহ'লে ৰাজনৈতিকভাৱে SUCIৰ বিষয়ববীয়াৰ সমৰ্থন, কৰ্মীৰ সমৰ্থন আল্টিমেট বিজেপিতকৈ বেছি আহিব মোৰ। ধৰি লওক অগপ দলৰ পৰা টিকিটটো দিলে, ধৰি লওক যে টিকিটটো আপোনাক দিলে আৰু আপুনি জয়যুক্ত হল, তেতিয়া আপুনি এই সমষ্টিবাসীৰ যি উন্নয়নৰ কাৰণে আপুনি কি কৰিব? মানে আপোনাৰ মানে মূল মানে লক্ষ্যটো কি? একদম শ্বৰ্টকাট কৈছো, বহুত ডিছক্ৰিপশ্যন দিছো ইমান দিনে। নাম্বাৰ 1, লক্ষীপুৰৰ পৰা, ফলিমাৰীৰ পৰা যিটো ৰোড গৈছে চালকাটা হৈ
মানে গোসাইডুবি, গৌরনগর, ধুমেরঘাট, গাইবান্ধা, সিরিয়াকুটি, শালকাটা, একবারে ওই নাগারবান ফুলবাড়ি ব্রিজ লৈকে এইটো ডাবল এৱে ৰোড হ'ব। উন্নত গুণগত মানদণ্ডৰ মেটেৰিয়েলছ দি ৰাস্তা বনোৱা হ'ব যাতে লাষ্টিং হয়, ইবাৰ লাষ্টিং গম পালে, এইটো যাতে হয়। এইটো প্ৰথম। দ্বিতীয়তে এটা ইঞ্জিনিয়াৰিং কলেজ মোক আমবাৰী কৰিব লাগিব, এইটো কৰিলে প্লেটফৰ্ম নিদিয়াকে উপায় নাই, মানে ইমান এডভান্টেজ হৈছে শিক্ষাত, সেইটো কৰিম। তৃতীয়তে আমাৰ লক্ষীপুৰত এটা মেডিকেল কলেজ কৰিম, ডিব্ৰুগড়ত হ'ব পাৰে, শিৱসাগৰত হ'ব পাৰে, হোৱাই নট ইন জলেশ্বৰ, হোৱাই নট ইন লক্ষীপুৰ, গম পালে। এইটো মেডিকেল কলেজ কৰিব লাগিব। এটা ডিস্পেন্সাৰী, ভেটেনাৰী ডিস্পেন্সাৰী মোক গোসাইডুবিত কৰিব লাগিব, মোৰ হোম ডিউটিত। আৰু মোৰ বাউচাটাৰী গাঁওটো উপহাৰ হিচাপত এটা আদৰ্শ ভিলেজ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰীক এবাৰ ইনভাইটেশ্যন দিব লাগিব। এটা প্লেন ঘাটি আমাৰ লক্ষীপুৰত কৰাৰ ইচ্ছা আছে, যিটো প্লেন ঘাটি ব্ৰিটিছ পিৰিয়ডত প্লেন নামা উঠা কৰিছিল লক্ষীপুৰ নগৰত। মানে যিটো লক্ষীপুৰ মহাবিদ্যালয়, যিটো কলেজ ফিল্ড আছে যে, আমি শুনামতে না আগতে তাতে এটা মানে বিমান বন্দৰ তাত আছিলে, এইটো মানে পুনৰ মানে আপুনি মানে ষ্টাৰ্ট কৰিব। ইয়েছ, আফকোৰ্স। আৰু মোৰ 14 টকীয়া দাবীৰ ভিতৰত এই এয়াৰপৰ্টৰ কথাও আছে, এইটো মোক লাগিব। হোৱাই নট, দিছ ইজ এ কনষ্ট্ৰাকটিভ গভৰ্ণমেণ্ট। টকা যাব ৰাজভঁৰালৰ, চেণ্ট্ৰেলৰ যাব, হয় নাই, কোম্পানী যাব, এয়াৰপৰ্ট যাতায়াত ব্যৱস্থাৰ কোম্পানী যাব, এয়াৰলাইন্সৰ যাব, হয় নহয়। মানে দেখা গৈছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে কৈছিল যে যদি কোনোবা মিয়া ৰিক্সাৱালাৰ যদি ভাড়া যদি 5 টকা হয়, তেখেতক 4 টকা দিবলৈ। যিহেতু আমাৰ এই জলেশ্বৰ বিধানসভা সমষ্টিখন মানে সংখ্যালঘু এলেকা বুলি মানে আপুনি ধৰিব পাৰে। তো এই ক্ষেত্ৰত অহা 26ৰ বিধানসভা নিৰ্বাচনত অগপ দলৰ বাবে মানে কেনেকুৱা মানে কি হ'ব আৰু কি অগপ দলৰ স্থিতি? ধুনীয়া কথা কৈছে মুখ্যমন্ত্ৰীয়ে, এইটো 4 টকা দিবলৈহে কৈছে যে 1 টকা কম দিব লাগে, হয় নে নহয়। কিন্তু আচলতে কথা কোনটো, 4 টকাকে দেখোন দিয়ে আছে, ন্যায্য প্ৰাপ্য পোৱা নাইতো। ৰিক্সালা মানে কি, আমাৰ মাইনৰিটিৰ মানুহ। চোদনৰ কামবোৰ কোনে কৰে, যিবোৰ অধিক পৰিশ্ৰমৰ মূল্যটোতো মানে সম্পূৰ্ণভাৱে পোৱা নাই আমাৰ শ্ৰমিকে। ৰিক্সালাও পোৱা নাই, বাছ ড্ৰাইভাৰো পোৱা নাই, লেবাৰো পোৱা নাই। এইটোৱেতো কৈ আছো, এইখিনিতো ন্যায্য প্ৰাপ্য। মুখ্যমন্ত্ৰী উল্টা কৈছে এইটো যে 1 টকা কম দিয়ক কিন্তু আচলতে কম নহয়, কমটো দিয়ে আছে। অধিক শ্ৰম কৰি আছে কম মূল্যত, অসমখন বিল্ড আপ কৰি আছে এই শ্ৰমিকে কম মূল্যত। এই মূল্যখিনি আদায় দিবলৈ বিগত দিনৰ নেতাকৰ্মী যিসকলৰ ওপৰত আপোনালোকে আস্থা ভৰসা কৰিছে, সেইসকলে আদায় কৰি দিব পৰা নাই। হয়, আপোনালোকে ইমান সময় প্ৰতিদিন টক চাই থকাৰ বাবে মই ৰফিকুল ইছলাম আপোনালোকক জনাইছো ধন্যবাদ।